नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, তিৱা যুৱ ছাত্ৰ পৰিষদে আজি আহ্বান জনোৱা মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে। সংবাদমেল পাতি এই কথা জনালে তিৱা যুৱ ছাত্ৰ পৰিষদে। আজি পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল তিৱা যুৱ ছাত্ৰ পৰিষদে। তিৱা যুৱ ছাত্ৰ পৰিষদ, সৌদ তিৱা সুৰক্ষা সমিতি আৰু তিৱা মহিলা পৰিষদে দিছিল মধ্য অসম বন্ধ, কিন্তু বিশেষ কাৰণত এই বন্ধটো সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি জনাইছে সংগঠনটোৱে। আজি পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া মধ্য অসম বন্ধ ঘোষণা কৰিছিল এই সংগঠন তিনিটাই, কিন্তু সংবাদমেল পাতি বিশেষ কাৰণত এই বন্ধটো সাময়িকভাৱে স্থগিত ৰখা বুলি জনাইছে সংগঠনটোৱে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইতিমধ্যে ড্ৰাফ্ট ৰুল প্ৰস্তুতিৰ কাম আৰম্ভ হৈছে আৰু মাঘ বিহুৰ পূৰ্বেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পৰৱৰ্তী খবৰ, বিপদ বাঢ়িছে গুণ্ডাগিৰি কৰা নিলম্বিত অচি ভাৰ্গৱ বৰবৰাক। নিলম্বন নহয়, চাকৰিৰ পৰা বৰখাস্ত হোৱাৰ সম্ভাৱনা ভাৰ্গৱৰ। আৰু এই সন্দৰ্ভত এইবাৰ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে কংগ্ৰেছ দল। বিপদ বাঢ়িছে গুণ্ডাগিৰি কৰা নিলম্বিত অচি ভাৰ্গৱ বৰবৰাক। নিলম্বন নহয়, চাকৰিৰ পৰা বৰখাস্ত হোৱাৰ সম্ভাৱনা ভাৰ্গৱৰ। ভাৰ্গৱৰ বিৰুদ্ধে এইবাৰ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে কংগ্ৰেছে। ফাঁচী বজাৰৰ ঘটনাৰ উপৰিও বহু বৰ্বৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ভাৰ্গৱৰ বিৰুদ্ধে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগৰ তদন্ত কৰাৰ দাবী কংগ্ৰেছ দলৰ। ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগলৈও আবেদন দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তাৎক্ষণিকভাৱে ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ আহ্বান কংগ্ৰেছৰ। ভাৰ্গৱক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি নিদৰ্শন দাঙি ধৰাৰ বাবেও আহ্বান জনাইছে কংগ্ৰেছ দলে। আৰু ইতিমধ্যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ। জ্ঞানদীপ হাজৰিকাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে পাণবজাৰ থানাত। লগতে বোকাখাতত ভাৰ্গৱৰ বিৰুদ্ধে কাজিৰঙা ভূমি মানৱ অধিকাৰ সমিতিৰ এজাহাৰ দাখিল। আৰু গ্ৰেপ্তাৰৰ ভয়ত ইতিমধ্যে অগ্ৰিম জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছে বিতৰ্কিত তথা গুণ্ডাগিৰি কৰা অচি ভাৰ্গৱ বৰবৰাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গোষ্ঠীগত সংঘৰ্ষত আজিও জ্বলিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। আৰু অশান্ত জৰ্জৰ মণিপুৰক লৈ এইবাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মণিপুৰত মোতায়েন কৰা হ'ব অতিৰিক্ত 5,000 সেনা জোৱান। মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ নিৰাপত্তা সংস্থাসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই উচ্চস্তৰীয় বৈঠকখনতে অশান্ত জৰ্জৰ মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে অতিৰিক্ত 50টা নিৰাপত্তা বাহিনীৰ কোম্পানী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি মণিপুৰত 50টা কোম্পানী অৰ্থাৎ 5,000 সেনা জোৱান অতিৰিক্তভাৱে নিয়োগ কৰা হ'ব। মণিপুৰত এই পৰ্যন্ত মুঠ 27,000 অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে বুলি সকলো সংস্থাক নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখযোগ্য যে যোৱা বছৰৰ মে' মাহত মেইটেই আৰু কুকিৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষই ৰাজ্যখনত অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এই দুই জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা এই সংঘাতত এতিয়ালৈকে 200ৰো অধিক লোকৰ মৃত্যু হৈছে। লগতে গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছিল যদিও
কিছুদিন পূৰ্বে জিৰিবাম জিলাত মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ জ্বলি উঠে মণিপুৰ। উগ্ৰপন্থীয়ে অপহৰণ কৰি এই লোকসকলক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতে পুনৰবাৰ তৎপৰতা দেখুৱাই কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত 50টা নিৰাপত্তা কোম্পানী মুতয়ন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যখনত যাতে পুনৰ শান্তি প্ৰতিষ্ঠা হয়। পৰৱৰ্তী খবৰ, পান কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। যিকোনো মুহূৰ্তত নিষ্ক্ৰিয় হ'ব পাৰে আপোনাৰ পান কাৰ্ড। এই সন্দৰ্ভত CBDTয়ে লৈছে বৃহৎ পদক্ষেপ। দেশৰ 11,50,00,000 অধিক পান কাৰ্ড নিষ্ক্ৰিয় কৰিব CBDTয়ে। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকক লৈ আহিছে ডাঙৰ খবৰ। শীঘ্ৰেই লিংক কৰক আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড। যিসকল লোকে লিংক কৰা নাই বা লিংক নকৰা পান কাৰ্ড নিষ্ক্ৰিয় কৰিব CBDTয়ে। CBDTয়ে দেশত নিষ্ক্ৰিয় কৰিব 11.5 কোটি অৰ্থাৎ 11,50,00,000 পান কাৰ্ড। যদিহে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক নাই তেন্তে হ'ব পাৰে নিষ্ক্ৰিয়। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংকৰ বাবে শেষ সীমা হৈছে 30 জুন। 30 জুনৰ আগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ পান কাৰ্ড। উল্লেখযোগ্য যে 2017 চনৰ পিছত যিসকলে পান কাৰ্ড লাভ কৰিছে তেওঁলোকৰ স্বয়ংক্ৰিয়ভাৱে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে পান কাৰ্ড। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ হত্যাকাণ্ড। ৰমেনা খাতুন নামৰ এগৰাকী যুৱতীক হত্যা কৰা হৈছে। গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ৰমেনা খাতুনৰ মৃতদেহ উদ্ধাৰ হৈছে বিলাচীপাৰাত। জেচিবিৰে খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰে ৰমেনাৰ নিথৰ দেহ আৰু ঘটনা সন্দৰ্ভত আটক কৰা হৈছে কেইবাজনো ব্যক্তিক। কোনে হত্যা কৰিলে গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ৰমেনাক নৃশংসভাৱে হত্যা কৰি পুতি থোৱা হৈছিল মৃতদেহ। টুকুৰা টুকুৰ কৰি পুতি ৰখা ৰমেনাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হৈছে। জেচিবিৰে খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰে ৰমেনা খাতুনৰ মৃতদেহ। 3 অক্টোবৰত স্বামীৰ সৈতে গুৱাহাটীৰ পৰা বিলাচীপাৰালৈ গৈছিল ৰমেনা আৰু গুৱাহাটীৰ শান্তিপুৰৰ পৰা স্বামীৰ সৈতে যোৱা ৰমেনাৰ নাছিল কোনো সন্ধান আৰু কন্যাৰ নিৰুদ্দেশৰ ঘটনাক লৈ ভৰলুমুখ থানাত এজাহাৰ দিছিল মাতৃয়ে আৰু বিগত 1.5 মাহৰ মূৰত বিলাচীপাৰা টুকুৰবন্দাত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। স্বামী ৰফিকুল ইছলাম আৰু পৰিয়ালে মিলি হত্যা কৰাৰ সন্দেহ। লটাৰী খেলৰ ধনৰ বাবেই স্বামী ৰফিকুলে এই ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। লটাৰী খেল পাতিম বুলি স্বামীয়ে বিলাচীপাৰালৈ লৈ গৈছিল ৰমেনাক আৰু দুয়োয়ে নগদ 4 লাখ টকাৰ লগতে নিছিল 2 লক্ষাধিক টকাৰ সোণৰ গহনা আৰু এই হত্যাৰ সৈতে জড়িতৰ সন্দেহত ৰফিকুলৰ ভাতৃ হাফিজুল সহ কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে। কিন্তু বৰ্তমানলৈ পলাতক হত্যাকাণ্ডৰ মূল অভিযুক্ত স্বামী ৰফিকুল ইছলাম। ধনৰ বাবে নে আন কোনো কাৰণত হত্যা কৰা হল ৰমেনা খাতুনক। এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আৰু বিলাচীপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী খবৰ, 2026ৰ আগতে পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। হিমন্তৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। একাংশ আৰক্ষীৰ কুকাণ্ডৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে সাংসদ ৰকিবুল হুছেইনে। হিমন্তৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। পুলিচক নিজৰ মতে ব্যৱহাৰ কৰি বদনামী কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু 2026ৰ আগতে পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। একাংশ আৰক্ষীৰ কুকাণ্ডৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে সাংসদ ৰকিবুল হুছেইনে। হোৱাটছএপ ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। আজব কৌশলেৰে এইবাৰ চাইবাৰ অপৰাধীয়ে পেলাইছে জাল। আপোনাৰ এটা সৰু ভুলৰ বাবে মুহূৰ্তৰ ভিতৰতে খালী হৈ পৰিব পাৰে আপোনাৰ একাউণ্ট। গতিকে সাৱধান হওক হোৱাটছএপ ব্যৱহাৰকাৰীসকল। হোৱাটছএপ ব্যৱহাৰকাৰীসকল সাৱধান। এইবাৰ নতুন ৰূপত জাল পেলাইছে চাইবাৰ অপৰাধীয়ে।
যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ বেংকৰ একাউণ্ট। কিদৰে এই চাইবাৰ অপৰাধীয়ে জাল পেলাইছে চাওঁ আহক। আৰু এই নিমন্ত্ৰণী পত্ৰত আহিব এটা লিংক। এই লিংকত ক্লিক কৰিলেই আপোনাৰ মোবাইলত ইনষ্টল হ'ব এই লিংক। আৰু মুহূৰ্তৰ ভিতৰতে আপোনাৰ মোবাইলত থকা পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সকলো তথ্য লাভ কৰিব হেকাৰে। আৰু ইয়াৰ পিছতে খালী হৈ পৰিব আপোনাৰ একাউণ্ট। গতিকে সাৱধান হওক। হোৱাটছএপত অহা বিয়াৰ কাৰ্ড দেখিলেই ক্লিক নকৰিব, অন্যথা মুহূৰ্তৰ ভিতৰতে খালী হৈ পৰিব আপোনাৰ সমস্ত সাঁচতীয়া ধন।